নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মানে বিহু বুলি কেনে মানে ভিডিঅ' বনোৱা নাছিলোঁ আৰু সেইটো কাৰণে আজি বহুত দিনৰ পিছত আকৌ ভিডিঅ' বনাইছোঁ। মই ডিউটিলৈ যাব ওলাইছোঁ। আমাৰ চবৰে প্লেটিনা বাইক, ময়ো মানে বহুত দিনৰ পিছত বাইকটো ষ্টাৰ্ট কৰিছোঁ। সেইটো কাৰণে অলপ টাইম মানে গৰম কৰি লৈছোঁ। আৰু ইয়াতে আমাৰ যিমান কোম্পানীৰ মানুহ আছে চবৰে প্লেটিনা বাইক আগফালে ৰখাই থোৱা আছে। আৰু এইখন মোৰ পচন্দিখন আজি চাফা কৰিব লাগিব অলপ পিছত, মানে ডিউটিৰ পৰা অহাৰ পিছত। তো আপোনালোকে চাই থাকক আজি ডিউটি। ল'ব দিছিলে, ইয়াৰ পৰা লৈ গৈছোঁ এইটো কেম্পৰ পৰা। তো আৰু ইটো কেম্পত যাব আছে। এই গাড়ীটো RPM কমি আছে, চেক ইঞ্জিন আছে। বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ, প্ৰথম ডিউটি। ছফ্টৱেৰটো লগা ডিউটিটো বহুত দিনৰ পৰা কৰি আছোঁ, কিন্তু বিহু বুলি ভিডিঅ' দিয়া নাছিলোঁ। তো BS6-ৰ চিগনা আৰু কিন্তু গাড়ী নাটানে, পিকআপ নহয়। লগাইছা? জ্বলছে না হালধীয়া লাইটটো? হালধীয়া লাইটটো জ্বলছে না? এবার মই সফটওয়্যারটো কানেক্ট কৰিম। এটা কি হয়? বা হৰ হৰ মহাদেৱ। শুবৰ কাৰণে এইটো দি থৈ দিয়া না? গাড়ীটো মানে এই চুইচকেইটা কাম নকৰে। তো এতিয়া মই ছেটিংটো মিলাই দিছোঁ। তাৰপিছত চাওঁ এবাৰ টেষ্ট কৰি কেনে নে কি। এই হেভি চুইচ, লাইট চুইচ, এই চুইচকেইটা কাম কৰে নাই। তো এতিয়া চেক এটা কৰিব লাগিব। কিছুমান ছেটিং মিলোৱাৰ পিছত গাড়ীটো মই মানে ৰোড টেষ্ট কৰি দিছোঁ এবাৰ। চুইচকেইটা যিহেতু কাম কৰা নাছিলে, হেভি মুড লাইট মানে ইয়াৰ গাড়ীটো মানে 3টা স্পীডত, গিয়াৰটোতো বেলেগে কথা, কিন্তু হেভি আৰু মুড এই 3টা চুইচ থাকে। মানে এটা নৰ্মেলত যাব, এটাত হেভিত বহুত মানে স্পীডত যাব, আৰু এটা লাহেকৈ যাব। তেনেকুৱা চুইচ তিনিটা ছিষ্টেমত থাকে। এইকেইটা ছেটিং কৰাৰ পিছত মই অলপ ৰোড টেষ্ট কৰিলোঁ গাড়ীটো। বাকী ইয়াতে ইয়াৰ লগত চাহ খাব আনিলে, মানে মইতো চাহ নাখাওঁ, সেইটো কাৰণে মানে গাখীৰ, লোকেল গাখীৰ তাতে এনেকৈ দিয়ে। এই গাখীৰ আৰু বিস্কুট খাইছোঁ। তাৰপিছত আৰু আমাৰ আৰু কাম আছে। ইয়াৰ ৰোড টেষ্ট কৰিব আহোঁতে মানে দোকানত সোমাই মেলি অলপ গাখীৰ বিস্কুট খালোঁ আৰু। ইয়াত মানে নদীবিলাকত মাছ থাকে, মাছবিলাক মাৰিব নোৱাৰে, মানে যদি মাৰে ফাইন। ইয়াত বহুত মাছ থাকে নদীবিলাকতে। এটা জেগালৈ ধৰক 5 কিলোমিটাৰ 6 কিলোমিটাৰ জেগালৈ মানে মাছবিলাক মানে মাৰিব নোৱাৰে। বাকী জেগাত ধৰক মাৰিব পাৰে, তেনেকুৱা আৰু। নদীটো ভাগ থাকে যে 5 কিলোমিটাৰ, এই 5 কিলোমিটাৰ নামাৰিব, সেনেকুৱা টাইপৰ। এবাৰ আছে এইটো গাড়ী, এই ছফ্টৱেৰটো লগাব দিছে, চাব লাগিব তাৰ গাড়ী কি হয়। চেক ইঞ্জিন আহি আছে বোলে। চাবি অন কৰিলে চেক ইঞ্জিন আহে না? চেক ইঞ্জিনকেইটা চাওঁ কেনেকুৱা চেক ইঞ্জিন আহিছে। ইখন গাড়ী বা সিখন গাড়ী যাব নোৱাৰে। লগা জ্বলিছে নাই লাইটটো? এই ডজিং কুৱেণ্টিটি ৰং সেনেকুৱা দেখাই আছে। জ্বলিছে। এইটো ঠিক কৰিব লাগিব এবাৰ। ভিজিট ৱৰ্কশ্বপ, ডজিং কুৱেণ্টিটি ৰং আৰু 2টা চেক ইঞ্জিন। এইকেইটাতো ৰিজেনেৰেশ্যন। এইটো বৰ্তমান ঠিক হৈ গৈছে। এইটো যেতিয়া ব্লু অইল মানে কম হৈ যায় তেতিয়া এনেকুৱা প্ৰব্লেম দিয়ে, আৰু এইটো প্ৰব্লেম দিয়াৰ পিছত ৰিছেট মাৰিব লগা হয়। এইটো কাৰণে দুঘাপতকৈ তলত মানে ব্লু অইলটো দুঘাপতকৈ সদায় বেছি থাকিব লাগে। কেছটো এইটো, নহ'লে গাড়ীটো আপত টান কমি যাব। যিয়ে নহওক এইটো গাড়ীও হৈছে, RPM উঠিছে।
দুটা গাড়ীয়ে কাম হৈ গ'ল। দুটা গাড়ী বহি আছিল। হা দে যি ধোঁৱা মাৰিলে পিছত ঠিক হ'ব। এইটো গাড়ী কি বেয়া হৈছে খুব। তো গাড়ী কাম হৈ গ'ল মোৰ চেছ। কোন